এয়া গুৱাহাটীৰ বোৱাৰী অনামিকা আৰু বিহুৱতী বোৱাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অনামিকাক আচলতে বিচাৰকে কি ক'লে। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটো ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু হয়, মই এই গুৱাহাটীৰ বোৱাৰী অনামিকাৰ কথাই কৈছোঁ। অনামিকাই গগনা নাচ ব্যৱহাৰ কৰিছিলেনে আৰু বিচাৰকে গগনা নাচৰ ক্ষেত্ৰত কি ক'লে আৰু সুন্দৰকৈ নাচ প্ৰদৰ্শন কৰিছে অনামিকাৰ। মোৰ কিন্তু চাই বহুত ভাল লাগিছে, ভাবিছোঁ আপোনালোকৰো চাই ভাল লাগিব, সেইবাবে ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু বিচাৰকৈ নেক্সট বাৰ যদি অনামিকা চিলেকশ্যন হয় নেক্সট ৰাউণ্ডলৈ, তেতিয়াহ'লে তেখেতৰ মানে অনামিকাৰ হাজবেণ্ডক লগতে লৈ অহাৰ কথা কৈছে বা লৈ আহিব দিছে। গতিকে বলক বেছি পলম নকৰি অনামিকাৰ নাচ চাই বিচাৰকে কি ক'লে সেই ভিডিঅ'টোৰ মাজলৈকে যাওঁ। ঢোলৰ মাতে শুনি ৰব যে মই নোৱাৰো, ঢোলৰ মাতে শুনি ৰব যে মই নোৱাৰো, মোৰে মইনাৰ বাপে কৈ আহিলো মই বিহুলৈ, আহিলো মই বিহুলৈ বুলি। পিকটি নাচি থকা নাচনি, নাচি থকা নাচনি আমাৰ জীৱনলৈ চাই, মাকৰ আমাৰ জীৱনলৈ চাই, হাতে মেলি হালধি নলবা এদৌ, নলবা এদৌ, চুলি মেলি নলবা তেল, মাকৰ চুলি মেলি নলবা, চুলি মেলি নলবা তেল। জোৰা নাম ফাঁকি যে গালা, মানে নাম ফাঁকি গাওঁতে ডালতটো ডালত বা বিনালে এনেকুৱা লাগিছে হয়নে? সেই শব্দবিলাকৰ জোৰটো নাই হয়নে? ডালত ল কোৱাচোন, ডালত ডালত, ডালত বিনালে বিনালে, এনেকৈ সেই থ্ৰয়িংবিলাক ন, শব্দৰ থ্ৰয়িংখিনি লাগিব হয়নে নহয়? বিহু বিহু লাগিব হয়নে নহয়? নাম ফাঁকি অলপ বেলেগ ল'বা, ধুনীয়াকৈ গাবা, ঠিক আছে? যোজনা ভালকৈ গাবা, অলপ লাউডলি গাবা, বল্ডলি গাবা হয়নে নহয়? সেই মাতটো জোৰ লাগিব হয়নে? কিন্তু ইয়াৰ আগৰ খণ্ডটিতো আমি অনামিকাক অকলে পাইছিলোঁ নহয়নে ৰিম্পী? সঁচাকৈ। নেক্সট পৰ্যায়ত যদি পিছৰ পৰ্যায়লৈ উত্তীৰ্ণ হয়, তেতিয়াহ'লে আমি ঘৰৰ কাবাক এইটো সদস্যক আমি দেখা পাব লাগিব, বিশেষকৈ তোমাৰ চেনাইক। বাকী তোমাৰ পৰিৱেশন সুন্দৰ হৈছে, যেনেকৈ আৰম্ভণি হৈছিল যিটো স্পীডত, শেষৰখিনিও তেনেকৈ সেইটো স্পীডতে সেইটো টেম্পতে থাকিলা, সেইটো ভাল লাগিছে। আৰু ঢোলৰ চেৱে চেৱে খাপে 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 বৰ ধুনীয়াকৈ নাচটো দিলা। আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আশা ৰাখিছোঁ যাতে আমি তোমাক পিছৰ পৰ্যায়ত দেখা পাওঁ। শুভেচ্ছা থাকিলে। দীপজ্যোতি দা, প্ৰতিযোগিতা যিহেতু ক্ৰমান্বয়ে কঠিন হৈ গৈ থাকিব, গতিকে অনুশীলন ভালকৈ কৰিলেই হ'ল। যদি পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যোৱা আৰু কষ্ট কৰিব লাগিব, কাৰণ বিহুৱতী বোৱাৰীয়ে মঞ্চখনলৈ সমগ্ৰ অসমৰ পৰা কিন্তু আমি এতিয়ালৈকে যিমানখিনি দেখিছোঁ যথেষ্ট ভাল ভাল বিহুৱতী আহিছে, যথেষ্ট ভাল বিহুৱতী আহিছে। অসমৰ মানে ভাল বিহু প্ৰতিযোগিতাৰ প্ৰতিযোগিতা এখন হৈ আছে বা হ'বলৈ গৈ আছে। কষ্ট বহুত কৰিব লাগিব। গতিকে অনামিকা, মই বিশেষ নকওঁ আৰু শুভেচ্ছা থাকিল। পৰৱৰ্তী খণ্ডত আকৌ লগ পোৱাৰ আশা ৰাখিলোঁ। ধন্যবাদ। পাহাৰিবা। নমস্কাৰ বাইদেউ, মই নামতীগৰাকীক আগলৈ মাতিছোঁ, ল'ৰা আমাৰ বিহুৱাৰ নামতীগৰাকী। এতিয়া গগনাৰ নামষাৰ গাওকচোন আৰু অনামিকাক যেনেকৈ নাচিছিলে আপুনি নাচক। নাম ডাঙৰ পাৰৰে সোমাই বৰহতা মই বিদিনা 14 দিন গ'লে
ঢমাই উৰে উৰি চিৰিঙা বজাহে দিয়া গগনা অনামিকা, হ'ব? গগনা ৰে অমিয়া না ৰে অমিয়া মা। মই ক'বলৈ যোৱা কথাটো হৈছে নিশ্চয় অনামিকাই অলপ গেছ কৰিব পাৰিছে আপুনি। গগনাৰ নাচ আমি কি দিওঁ বাৰু? আমি পদচালনা কি দিওঁ আপুনি জানে, কিন্তু আপুনি আজি গগনাৰ নাচ দিয়া নাই। বাকী পৰিৱেশন খুব সুন্দৰ, কিন্তু আমি গগনাৰ যদি নামষাৰ গাইছে আমি নাচ দিব লাগিব। যদি আপুনি অকল বজাইছে তেতিয়াহ'লে নাচ আহি নপৰে, কিন্তু খুব সুন্দৰকৈ বিহুৱাজনে গগনাৰ নামষাৰ গাইছে, আপুনি গগনাৰ নাচটো অলপো নাই দিয়া। গতিকে যদি পৰৱৰ্তী খণ্ডলৈ আপুনি যায় এষাৰ কথা মনত ৰাখিব আৰু ভালখিনি কওঁ। খুব সুন্দৰ হৈছে, বাকী পৰিৱেশন মোৰ ক'ব লগা একো নাই। আৰম্ভণিও ধুনীয়া, শেষ ধুনীয়া, পেঁপা নাচ ধুনীয়া, পাক ধুনীয়া, কণ্ঠ অলপ দুৰ্বল, প্ৰেক্টিচ কৰিব। আৰু গগনা নাচটো কিন্তু আপুনি নিদিলে আজি। ধন্যবাদ অনামিকা, তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ।